সমস্যাৰ উৰপৰা নাই ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ 2010 চনতে নিযুক্তি 8 বছৰ নাই দৰমহা 3 মাহৰ মূৰত এবাৰ পাই দৰমহা পুনৰ প্ৰতিবাদমুখৰ ঠিকাভিত্তিক শিক্ষক 28-29 জুনৰ ছমহীয়া পৰীক্ষা বৰ্জন বৰ্তমানৰ যিগৰাকী শিক্ষামন্ত্ৰী তেওঁ যোৱা দুদিনৰ আগত যি মন্তব্য প্ৰকাশ কৰিলে সেইটো দুখজনক আমি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আৰু গোলাঘাট জিলা মাধ্যমিক অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাই আমি 28 আৰু 29 তাৰিখে আমি ছমহীয়া পৰীক্ষা বৰ্জনৰ সিদ্ধান্ত কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিক্ষকে লৈছে সিদ্ধান্ত চৰকাৰক শীঘ্ৰে এওঁলোকৰ দাবী পূৰণৰ আহ্বান এনআৰচিৰ কামতো জড়িত হৈ আছে ৰাজ্যৰ বহু শিক্ষক তেওঁলোকেও বন্ধ কৰিব এনআৰচিৰ কাম গোলাঘাট জিলাৰ ঠিকাভিত্তিক শিক্ষক সন্থাৰ কেইবাজনো শিক্ষক প্ৰায় অধিকাংশ শিক্ষকেই এনআৰচিত জড়িত গতিকে এনআৰচিৰ যি কাম কাজ চলি আছে তাতো স্থবিৰ আশংকা দেখা গৈছে যিহেতু আমাৰ যিসকল ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকে এনআৰচিৰ পৰা তেওঁলোকে এইদিন 28 আৰু 29 তাৰিখে তেওঁলোকে এনআৰচিলৈ নাযায় ঠিকাভিত্তিক শিক্ষকৰ সমস্যাৰ অন্ত নাই সেয়া সকলোৱে জানে কিন্তু পৰীক্ষা বৰ্জন কৰি প্ৰতিবাদ কিয় সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ চৰকাৰক হেঁচা দিবলৈ গৈ শিক্ষাৰ্থীৰ কষ্টক মূল্যহীন কৰাৰ যুক্তি ক'ত বুলি উঠিছে প্ৰশ্ন ইপিনে চৰকাৰক আক্ৰমণৰ সুযোগ লৈছে বিৰোধীয়ে সংবিধানত এটো উল্লেখ আছে যে গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউয়াছ প্ৰচেছ এই যে ঠিকাভিত্তিক আমাৰ হাই স্কুলৰ শিক্ষকসকলৰ এইটো কেবিনেটত সিদ্ধান্ত হ'ল তেওঁলোকক ৰেগুলাৰাইজ কৰিব লাগে তাৰ কাৰণে বাজেটত টকা ধাৰ্য কৰা হ'ল কিন্তু এইটো গভৰ্ণমেণ্টে তাক কাৰ্যকৰী নকৰাটো হৈছে তেওঁলোকৰ এটা পলিটিকেল ভেণ্ডেটা ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ